হেল্ল' অনুৰাধা ডেকাৰজা বাইদেউ হয়নে? হয় হয় নিশ্চয়। আমি এতিয়া কথা পাতি আছোঁ আমাৰ আম আদমি পাৰ্টীৰ উপসভাপতি অনুৰাধা ডেকাৰজা, লগতে আম আদমি পাৰ্টীৰ জ্যেষ্ঠ মুখপাত্ৰ বাইদেউ। যিহেতু আজি এটা নিউজত মানে খবৰ গোটেই অসমে এটা গৰমৰ পৰিৱেশ সৃষ্টি হৈছে, বিশেষকৈ আপোনাৰ বিল আছিলেনাৰ যি সভাপতি আপোনাৰ ৰন্টু পানীগন, তেখেতক এৰেষ্ট কৰা গৈছে ইতিমধ্যে। আৰু লগতে অসমৰ যি গুৱাহাটী কামৰূপ মহানগৰৰ যি আপোনাৰ দায়িত্বত আছিল বিকাশ অসম, বিকাশ অসমৰ নাম মানে এনি টাইম সংবাদ মাধ্যমত তেওঁৰ ছবিখন বহুত দিনৰ পৰা চলি আছিল, প্ৰচাৰ চলি আছিল। আৰু দেখা গৈছে যে বিকাশ অসমে আপোনাৰ যোৱা দিনত এটা SOP ওলাইছে, যিখিনি আমাৰ বৰ্তমান ছট পূজা চলি আছে, ছট পূজা যিখিনি হিন্দীভাষী মানুহ, তেওঁলোকে পূজাত তেওঁলোকৰ ধৰ্মীয় গান, হিন্দী গান বজাব নোৱাৰিব, তেওঁলোকে মায়াবিনী গান গাব লাগিব। যিহেতু মায়াবিনী এটা হ'ল সাংস্কৃতিক, এইটো কালচাৰৰ লগত জড়িত, এইটো ধৰ্মীয় গান নহয়। আৰু জুবিন দাৰ মৃত্যুৰ ক্ষেত্ৰতো ধৰ্মীয় নীতিৰে তেওঁক বিদায় দিয়া গৈছিল। ধৰ্মীয় নীতি পৰম্পৰাৰে তেওঁলোকৰ যিখিনি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা গৈছিল। ইয়াত মায়াবিনী ক'তো বজোৱা নাছিল, যিহেতু মায়াবিনী এটা কালচাৰ বস্তু, এটা সাংস্কৃতিক উপভোগ কৰা এটা সংগীত হয়। ইয়াত ধৰ্মীয়ৰ লগত কোনো ইয়াৰ সম্পৰ্ক নাই। এনেস্থলত বীৰ লাচিত সেনাৰ যি আপোনাৰ কামৰূপৰ যি দায়িত্বত আছে বিকাশ অসম, তেওঁ কি কাৰ সাহসত, কাৰ নেতৃত্বত তেওঁ এটা SOP ওলাব পাৰিলে? আৰু দেখা গ'ল যে আজি হঠাৎ বিজেপি চৰকাৰৰ যি মুখ্যমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁৰ ওপৰত এটা প্ৰতিবন্ধ লগাইছে যে তেওঁ এৰেষ্ট কৰিব লাগে অতি সোনকালে, আৰু বিল লাচিত সেনাক হয়তো বেন কৰা যাব। কিন্তু ইমান দিনে ক'ত আছিল এইখন চৰকাৰ? ইমান দিনে ক'ত শুই আছিল? ইমান দিনৰ পৰা যি বিকাশ অসমৰ নেতৃত্বত কামৰূপ মহানগৰত তেওঁ শিৱসাগৰৰ পৰা আহি গুৱাহাটী মহানগৰত এটা ভাড়াঘৰ লয়, তেওঁৰ নেতৃত্বত এটা গোটেই নামনি হ'ল এটা সন্ত্ৰাসৰ সৃষ্টি কৰি আছে। যোৱা দিনত দেখা গৈছে যে আপোনাৰ যি আমাৰ খিলঞ্জীয়া যি আমাৰ বোমা বাৰুদ যি মানে যিবিলাক বনাই ফেক্টৰী আছে বৰপেটা নগৰত, খিলঞ্জীয়া দোকানীসকলে মানে বোমা বিক্ৰী কৰিবলৈ ওলাইছিল, প্ৰডাকশ্যন কৰিছিল, আৰু সেইখিনি তেওঁলোকে মুকলি কৰিছিল তেওঁলোকৰ নিজৰ অঞ্চলত। আৰু সেই সময়তে কি কৰিছিল, আপোনাৰ বৰপেটাৰ পৰা কিছু সন্দেহযুক্ত বাংলাদেশী মুছলিম মানুহে লাচিত সেনাৰ নাম, বীৰ লাচিত সেনাৰ নাম লৈ কেনে সেই খিলঞ্জীয়া অসমীয়া মানুহৰ ঘৰত যাই কেনে হাৰাশাস্তি কৰিছিল। আৰু আৰক্ষী এনেকুৱা পৰিৱেশ সৃষ্টি হ'ল য'ত আৰক্ষী উপস্থিত হ'ব লগা হ'ল, আৰু আৰক্ষীয়ে সেই সমস্যাখিনি নিয়ন্ত্ৰণ কৰিব লগা হৈ গৈছিল। তো এই যে আজি মোটামুটি 6 এবছৰৰ পৰা যি বীৰ লাচিত সেনাৰ নেতৃত্বত যি বিকাশ অসমে যি এটা সন্ত্ৰাসৰ সৃষ্টি কৰি আছিল, বিভিন্ন বিষয়ত ধন দাবী কৰা আদি কৰি বিভিন্ন ক্ষেত্ৰত মন্তব্য দি, আৰু তেওঁৰ ইমান এটা সাহস হ'ল যে তেওঁ SOP ওলাব পৰা হ'ল। কিন্তু ইমান দিনে এইখন চৰকাৰে কি কৰি আছিল? নে এইখন চৰকাৰে নেতৃত্বতে তেওঁ এইখিনি সাহস পাইছে? কাৰণ চৰকাৰৰ ওপৰত চৰকাৰৰ হাত নথকাকৈ কোনো এটা সংগঠনে ইমান এটা কাম কৰিব, ইমান এটা সাহস পাব নোৱাৰে। এখন পেৰেলেল গভৰ্ণমেণ্ট চলোৱাৰ নিচিনা তেওঁ কৰিছিল। যেনেকৈ তোমাৰ মানে মুম্বাইত আণ্ডাৰৱৰ্ল্ড এটা পেৰেলেল গভৰ্ণমেণ্ট চলাই, সেনেকৈ কামৰূপতো বিকাশ অসমে, গোটেই মই বীৰ লাচিত সেনাৰ কথা নকওঁ, বিশেষকৈ বিকাশ অসমে এটা পেৰেলেল গভৰ্ণমেণ্ট চলাৰ নিচিনা কামৰূপত কৰিছিল। আৰু কাৰ সাহসত তেওঁ কৰিব পাৰিছিল? এনেকুৱা নেকি যে যিহেতু এতিয়া বৰ্তমান বিজেপিৰ অৱস্থা বেয়া, বিজেপিৰ গতিটো বেয়া দিশলৈ গৈছে, আৰু অন্য এটা ৰাজনৈতিক দল, ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে অসমৰ এটা প্ৰভাৱ বিস্তাৰ কৰিছে। তো এই দেখা গৈছে যে যোৱা দিনত 2-3 দিন মানত মানে বিকাশ অসমে চৰকাৰৰ এগেইনষ্টে মানে কিছু মন্তব্য দি আছে, বিভিন্ন আঁচনিৰ ক্ষেত্ৰত মন্তব্য দিছে, বিভিন্ন মন্তব্য দি আছে, বিজেপি চৰকাৰৰ এগেইনষ্টে মন্তব্য দি আছে, জুবিনৰ ক্ষেত্ৰতো মানে ন্যায়ৰ ক্ষেত্ৰত কিছুমান মন্তব্য দি আছে। নে এই মন্তব্যবিলাকৰ ফলত মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া খঙগ্ৰস্ত হৈ কেনে মানে এই বিকাশ অসমক এৰেষ্ট কৰিব দিছে নেকি, না আৰু এই সংগঠনটো বেন কৰিব দিছে নেকি? তাৰ ক্ষেত্ৰত আপুনি কি মন্তব্য দিব বিচাৰে? প্ৰথম কথাটোৱে মই ক'বলৈ বিচাৰিছো, এই যে মানে মহাবীৰ লাচিত বৰফুকনৰ নামত যে তেওঁলোকে এটা সংগঠন খুলিছে, এই মানুহবিলাকৰ আচলতে অকণমান লাজ বোলা বস্তুটো কিবা আছেনে নাই? নিশ্চয়। এই মহাবীৰ লাচিত বৰফুকন, যাক আমি এগৰাকী অসমৰ বীৰ, তেওঁ লাচিত বৰফুকন, যাৰ কথা ক'লে আমাৰ গাৰ নোম ডাল হৈ যায়, যিগৰাকী ব্যক্তিৰ কথা, যিগৰাকী ব্যক্তিৰ যি ব্যক্তিত্ব, যিগৰাকী ব্যক্তিৰ কাৰণে তেওঁ মোগলক খেদি অসমক বচাইছিল। আজি সেই অসমত আমি জীয়াই আছো কাৰ কাৰণে? আজি লাচিত বৰফুকন নাথাকিলে আমি এই অসমত অস্তিত্ব নাথাকিলেহেঁতেন। গতিকে আজি সেইগৰাকী বীৰৰ নামত এই যে জঘন্য এইবিলাক ধুৰন্ধৰে যে অভদ্ৰামীবিলাক চলি আছে, এই অভদ্ৰামীবিলাক চলি থাকিবলৈ এই যিবিলাক মানুহে অভদ্ৰামী কৰি আছে, এই মানুহবিলাকক লাজমান বোলা বস্তুটো আছে নাই? নিশ্চয়। আমি আচৰিত হৈ গৈছো যে এই কোনোবা বিকাশ অসম, কোনোবা পানী ফুকন, এইবোৰ কি নপতা ফুকন ওলালে অসমত? কি ধৰণৰ এইবিলাক নপতা ফুকন ওলালে? আজি তেওঁলোকে কোনজন তেওঁলোকে নিবনুৱা ল'ৰাক তেওঁলোকে সংস্থাপন দিছে? আজিলৈকে কেইটা ল'ৰাক সংস্থাপন দিছে? আজি তেওঁলোকৰ নিজৰ পথাৰবিলাক
বহিৰাগতপনীয়ে দখল কৰিছে, পথাৰ ৰাখিব পৰা নাই তেওঁলোকে। নিশ্চয় হয়। আজি পথাৰত খেতি নাই, আজি অসমীয়া মানুহৰ খেতি নাই। য'ত নেকি আমাৰ অসমত প্ৰায় 80% আমাৰ আগতে খেতি পথাৰ আছিলে। অসমীয়া মানুহে ধান খেতি কৰি পেলাই চলিছিলে। কৃষি প্ৰধান ৰাজ্য অসম। আজি এই অসমত খেতি নাই, কৃষি নাই। বাহিৰৰ পৰা পাঞ্জাবৰ পৰা ধান আনি পেলাই আমি চলিবলগীয়া, হাৰিয়ানাৰ পৰা আনিবলগীয়া আমি চলিবলগীয়া পৰিস্থিতি। তেনে পৰিস্থিতিত এইবিলাক মানুহে এই যে অসমখনত নপতা ফুকন হৈ বীৰ লাচিতৰ নামত এই ধৰণৰ ধুৰন্ধৰ অভদ্ৰামী এইবিলাক লাজমান নোহোৱা কাম বিলাক কৰি আছে। তাৰ কাৰণে আমি আচলতে অসমীয়া জাতিটোৱে হৈছে আমি নীলাজ জাতি। আমি নিজে নীলাজ জাতি, কাৰণ আমি সিহঁতক এইবিলাক সুবিধা দিছো কৰিবলৈ। আৰু এতিয়া আহিছো এই যে বেন কৰিবলৈ দিছে, বেন কৰাৰ কথাটোত মই ক'বলৈ যাম। বেন কৰিম বুলি কৈছে, উল্লেখ কৰিছে। মই কৈছো যে বেন কি কৰিবলৈ দিছে। আজি ইমান দিন কি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চকুত কি ক'লা কাপোৰ বান্ধি আছিলে নেকি? ইয়াৰ আগতেওতো তেওঁলোকৰ সেই অৰ্গেনাইজেশ্যনৰ নামত বহুত ধৰণৰ এলিগেশ্যন আহিছে, বহু ল'ৰা গ্ৰেপ্তাৰ হৈছে। ধন দাবীৰ নামত তেওঁলোকৰ এজন মুখ্য মানুহক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছিলে শিৱসাগৰত। তাৰ পিছতো তেওঁলোকৰ চকুত কি ক'লা পাট্টি বান্ধি থৈ দিছিলে? যোৱা এটা মাহ ধৰি অসম ৰাজ্যখন শোকত ডুব গৈ আছে জুবিন গাৰ্গ ডাঙৰীয়া মহাপ্ৰয়াণৰ পিছত। আজি গোটেই অসমৰ পৰিৱেশ পৰিস্থিতি সম্পূৰ্ণ সলনি হৈ গৈছে। মানুহৰ মাজত মিলা প্ৰীতি বাঢ়িছে। আৰু এইবিলাকৰ কাৰণেই কি হৈছে, এই গোটেই পৰিৱেশটো বিনষ্ট কৰিবৰ কাৰণে, ডাইভাৰ্ট কৰিবৰ কাৰণে কিছুমান এনেকুৱা ধৰণৰ এই ধুৰন্ধৰ মানুহবিলাকে এই ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ইয়াৰ পৰা কাৰ লাভ হ'ব? এই যে অংক বিলাক কৰি আছে, এই অংক বিলাকত যে আউল লাগি গ'ল, এই অংক বিলাকে জংক পংক হৈ যোৱাৰ পিছত আকৌ অংক বিলাকক ঠিক কৰিবৰ কাৰণে কোনে কাক ক'ত কেনেকৈ নিয়োগ কৰিছে সেই কথা অসমৰ ৰাইজে কিন্তু বুজি পাইছে। জুবিনদাৰ কেছটো গভৰ্ণমেণ্টে ডাইভাৰ্ট কৰাৰ কাৰণে এই বীৰ লাচিত সেনা সংগঠনটোৰ যোনটো মন্তব্য আজি এইখিনি মানে ইমান দিনতো চৰকাৰে শুই আছিল, আজি হঠাৎ বীৰ লাচিত সেনাক কিয় এৰেষ্ট কৰিব লগা হ'ল? এনেকুৱা ধৰণৰ জুবিন গাৰ্গ ডাঙৰীয়া ঢুকুৱাৰ পিছত কেতিয়াও কোনোৱে কল্পনাও কৰিব পৰা নাছিল যে জুবিন গাৰ্গ ঢুকুৱাৰ পিছত অসমৰ পৰিস্থিতি পৰিৱেশ কেনেকুৱা হৈ যাব। নিশ্চয় মানে সাপে নেউলে সমানে একেলগতে সহ অৱস্থান কৰিছে। এতিয়া কোনো কাকো সাপ বুলি নেভাবে, নেউল বুলি নেভাবে। জুবিন গাৰ্গ বুলি ক'লে আমি সকলোৱে এক হৈ গৈছো। গতিকে এই যে ধুৰন্ধৰ পলিটিচিয়ান সকলৰ কাৰণেও কিন্তু এইটো এটা বিৰাট ডাঙৰ কিন্তু এটা তেওঁলোকৰ কাৰণে ব্লাণ্ডাৰ হৈ গ'ল। কাৰণ তেওঁলোকে বিচৰাই নাছিল যে অসমখন এনেকুৱা ধৰণৰ এটা পৰিৱেশত আহক, অসমখনৰ এনেকুৱা এটা ধৰণৰ পৰিৱেশ হওক। আৰু এইবিলাকক সাৰ পানী যোগাইছে কোনে? এচাম ধুৰন্ধৰ ব্যক্তিয়ে, যাৰ ভিতৰত এক বিৰাট বেয়া মানুহ এজন সোমাই আছে আৰু তেওঁলোকে অনবৰত অসমখনক অস্থিৰ কৰি ৰাখিবলৈ বিচাৰে। আজি 2-4 দিনৰ পৰা মই দেখিছো যে এই বীৰ লাচিত সেনাৰ এগৰাকী বিষয়ববীয়া বীৰ কি নাম, বিকাশ অসম, এই বিকাশ অসম নামৰ মানুহজনে অনবৰতে মিডিয়াত আহি বিভিন্ন ধৰণৰ কথা কৈ আছে, বিভিন্ন ধৰণৰ কথা। এই যে বিভিন্ন ধৰণৰ কথাবোৰ কৈ আছে কি কাৰণত? মানুহক ডেফিনেটলি কিবা এটা ফালে বেলেগ ফালে ডাইভাৰ্ট কৰিবলৈ কৈ আছে। আৰু এতিয়া আমি দেখিবলৈ পাইছো যিসকল ব্যক্তিক এৰেষ্ট কৰিলে তাৰ মাজত বিজেপিৰো কৰ্মকৰ্তা ওলাই পৰি, মোৰ কৰ্মকৰ্তা শব্দটো ক'বলৈ আচলতে মোৰ ভালেই লগা নাই। তথাপি মই কৈছো কৰ্মকৰ্তা বহুত ভাল মানুহক কৰ্মকৰ্তা কোৱা যায়। যিবিলাকে কাম কৰে ভালকে সেইসকলক কৰ্মকৰ্তা কৰে। এইবিলাক যে কোনোবা মানুহ এজনক উঠাই নি কিডনেপ কৰি লৈ গৈ যে 20 লাখ টকা ধন দাবী কৰে, এইবোৰ কি? তাৰমানে ইমান দিন বীৰ লাচিত সেনাত বিজেপিৰ মানুহো সোমাই আছিলে নেকি? নিশ্চয়। তাৰমানে বিজেপিৰ মানুহ লগত লৈ পেলাই কাম কৰিবৰ কাৰণে সেইকাৰণে তেওঁলোকে সাহস পাইছে। যদি বিজেপি দলৰ কিন্তু সৎ সাহস আছে, বিজেপি দলৰ সভাপতিৰ যদি কলিজা যদি ডাঠ আছে, তেনেহলে তেওঁলোকে স্পষ্টীকৰণ দিয়ক। তেওঁলোকে নিজৰ মানুহ নহয় বুলি ক'ব, কাৰণ তেওঁলোকে যেতিয়াই চুৰ ডকাইত ওলাই নহয় তেতিয়া তেওঁলোকে নিজৰ মানুহ নহয় বুলি কয়। আৰু আজি অসমৰ ৰাইজে বুজিবলৈ সক্ষম হ'ল যে কোনে আচলতে কাৰ হৈ কাম কৰি আছে। 26লৈকে কোনে কোনে তাৰমানে কোনে কোনে শাক বাচি আছিলে শাকনি বাৰীত, সেইবিলাক গোটেই গম পাই গ'ল তাৰমানে। এতিয়া আৰু আমাৰ অসমৰ ৰাইজক কিন্তু ইমান সহজেই কিন্তু ভুলাব নোৱাৰে মিছা কথা কৈ পেলাই। কিন্তু মই এইখিনিতে এটা কথা কওঁ, একেবাৰে সকীয়াই দিছো। তাৰমানে এগৰাকী অসমৰ মই সচেতন নাগৰিক হিচাপে সকীয়াই দিছো যে এই বীৰ লাচিতৰ নামত এই ধৰণৰ সংগঠন কৰা বন্ধ কৰক। অন্যথাই কিন্তু তেওঁলোকেও কিন্তু বেলেগ ধৰণৰ পৰিস্থিতিৰ মুখামুখি হ'ব লাগিব। যদি সংগঠন কৰে তেনেহলে অসমৰ যিবিলাক ল'ৰা নিবনুৱা আছে তেওঁলোকক লগত লৈ পেলাই কৃষি বিপ্লৱ কৰক। নিশ্চয় ভাল কথা। এটা কৃষি সংগঠন আছিল আগতে, সেই সংগঠনটোৱে কৃষিৰ নামত ডনেশ্যন তুলি তেওঁলোকো আজিকালি বহি গ'ল চুপচাপ হৈ। আৰু এতিয়া এওঁলোকে লাচিতৰ নামত সংগঠন খুলি এওঁলোকে মানুহক দাবী ধমকি দি
কাৰোবাক কৰবাত উঠাই নি পেলাই, কাৰোবাক ব্লেকমেইলিং কৰি পেলাই, RTI কৰি পেলাই তেওঁলোকে দাবী ধমকি দি এনেকে পইচা উঠোৱা বীৰ লাচিতক বদনাম কৰা বন্ধ কৰিব লাগে। আৰু এটা কথা কওঁ, যদি হিমন্ত বিশ্ব শৰ্মা ইমান দিন চকুত কলা আপ্তি বান্ধি আছিলে তেনেহলে অসমৰ ৰাইজেও হিমন্ত বিশ্ব শৰ্মাক চিনিবলৈ বাকী নাই। নিশ্চয় হয়। গতিকে তেওঁলোকৰ এই যিবিলাক মুখৰ ওপৰত ডাবল ষ্টেণ্ডাৰ্ড মুখা পিন্ধি আছে তেওঁলোকে, এই মুখাবিলাক কিন্তু ৰাইজে খুলিবলৈ সময় আহি পৰিল আৰু 26ত কিন্তু সকলোৰে মুখা খোল খাই যাব, ই স্পষ্ট কথা। গতিকে এতিয়াৰ পৰা অসমৰ ৰাইজ সচেতন হওক। এই যে উঠি ভাহি ফুৰা যি মানসিকতা, যি আবেগত উঠি ভাহি ফুৰা মানসিকতা, এই মানসিকতা বন্ধ কৰিব লাগে। আজি আপুনি চাব, জুবিন গাৰ্গ ডাঙৰীয়াই জীৱিত কালত যিখন সপোন দেখিছিলে ৰৈ ৰৈ বিনালে, এই চিনেমাখন ৰিলিজ কৰিবলৈ গৈ আছে 31 তাৰিখে। আমি দেখিবলৈ পাইছো, আমি নিজেও সাংস্কৃতিক কৰ্মী হিচাপে আমি দেখিবলৈ পাইছো যে টিকটৰ দাম এনেকৈ বৃদ্ধি কৰিছে। আমি আগতে ব্লেকতো চাগে ইমান দামত টিকট নাকাটিছিলো। আজি এই টকাবোৰ কাৰ হাতলৈ যাব? টকাবোৰ কিমান পাৰ্চেন্ট প্ৰডিউচাৰৰ হাতলৈ যাব আৰু কিমান পাৰ্চেন্ট বহিৰাগত বনিয়াৰ পকেটত যাব? বনিয়াৰ পকেটত কিমান সোমাব? অসমীয়া মানুহ, দুখীয়া মানুহেও চিনেমাখন চাবলৈ ৰৈ আছে। আজি 1250 টকা লোৱা মানুহ, দিনত হাজিৰা কৰা মানুহ আৰু যিবিলাকে খুজি মাগি ফুৰে তেওঁলোকৰো জুবিন গাৰ্গৰ চিনেমাখন চাবলৈ মন আছে। আৰু এই মানুহ বিলাকক তেওঁলোকে মূৰত কোবাই কোবাই চিনেমা হলৰ টিকটৰ দাম বৃদ্ধি কৰি তেওঁলোকে এই ধৰণে মানুহক ব্লেকমেইলিং কৰি আছে। এইবোৰ বস্তু অসমৰ এই বীৰ লাচিত সেনাৰ নামত যে এই ধুৰন্ধৰ কেইটাই যে কিবা কৰি আছে, তাহাঁতৰ সেইবিলাক চকুত নপৰে। এইবিলাক কথাত মাত নেমাতে। আমি যেতিয়া জুবিন গাৰ্গ জীয়াই আছিলে তেতিয়া আমি জুবিন গাৰ্গক সমালোচনা কৰিছিলো। কিয় কৰিছিলো? কাৰণ আমি তেওঁক ভাল পাওঁ। আমি তেওঁৰ কাষত থাকি তেওঁক আমি তুখামত কৰি পেলাই তেওঁৰ প্ৰিয় ভাজন হবলৈ চেষ্টা কৰা নাছিলো। আমি তেওঁক ভুলবিলাক দূৰৰ পৰা আঙুলিয়াই দিছিলো যে দাদা আপুনি এইটো নকৰিব, আপুনি আমাৰ ককাইদেউ হয়। কিন্তু যিসকলে তেওঁৰ গাত ঘঁহাই 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 আজিলৈকে থাকিলে, এই মানুহবিলাকে জুবিন গাৰ্গৰ আঙুলি আকৌ নামাৰিলে জানো? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ মুখেৰে ক'লে জুবিন গাৰ্গক হত্যা কৰা হৈছে। যদি হত্যা কৰা হৈছে তেনেহলে আপোনালোকৰ ওচৰত নিশ্চয় কিবা ডাটা আছে। আৰু যদি ডাটা আছে তেনেহলে আপোনালোকে এই যে অপৰাধী অভিযুক্ত কেইজনক আপোনালোকে কি কাৰণত এতিয়াও ন্যায় দিবলৈ উকলি গ'ল? আজি পৰ্যন্ত কোনো ধৰণৰ ন্যায়ৰ কোনো হেৰি ওলোৱা নাই। গতিকে ইটো কথাৰ লগত সিটো কথাৰ সম্পূৰ্ণ কিবা এটা যেন সংযোগ আছে। আমি এনেকুৱা অনুভৱ কৰো যে কিবা এটা কথা আন এটা কথাৰ লগত যেন জড়িত হৈ আছে। জুবিন গাৰ্গ ইছ্যুটো ডাইভাৰ্ট কৰাৰ কাৰণে হয়তো আজি বীৰ লাচিত সেনাৰ মুখ্য হেৰিক এৰেষ্ট কৰা গ'ল, বা কামৰূপৰ যি দায়িত্বত আছিল বিকাশ অসম, তেওঁ আজি পলাতক আছে। সেইজন মানুহে কি কৰিছে? সেইজন মানুহেতো নিজে ব্যৱসায় কৰিছে জুবিনৰ নামত, নাই কৰা জানো? বেপাৰেই কৰিছে। ইমান দিন যে নিতাল মাৰি আছিলে, আজি এমাহ ধৰি যে লাচিত সেনাৰ এই দলটো যে নিতাল মাৰি আছিলে, এই হঠাৎ যে আবিৰ্ভাৱ হল কিয়? হঠাৎ টিআৰপিটো কমি যোৱাৰ পিছত হঠাৎ টিআৰপিটো বঢ়াবলে এই ধৰণৰ ঘটনাবিলাক যে জনমানসত যে আকৌ ওলাই আহিলে কি কাৰণত? এতিয়া কালি পৰহিলে আমি দেখিছো ৰাজনৈতিক দলৰ, ময়ো ৰাজনৈতিক দলৰে এগৰাকী সদস্য, কিন্তু আমি এনেকুৱা নিকৃষ্ট ৰাজনীতি কৰা নাই কেতিয়াও। যিবিলাক বেলেগ দলৰ মানুহে ৰাজনীতি কৰি আছে, নিকৃষ্ট ৰাজনীতি, আজি মদকো সমৰ্থন কৰিছে মুধাভুটাৰ নেতাই। এজন আমাৰ জাতীয়তাবাদী নেতা, তেওঁ মদকো সমৰ্থন কৰিছে। পুৰা সমৰ্থন কৰিছে। আপুনি এটা কথা চাওক, জুবিন গাৰ্গৰ সমাধিস্থলীত যদি আজি প্ৰত্যেক দিনা যদি মানুহে মত দিবলৈ যায়, সেইখন কি অৱস্থা হব? সেইটো কথা এবাৰ চিন্তা কৰি চাইছেনে? নিজৰ ৰাজনৈতিক মুনাফা আদায় কৰাৰ কাৰণে চৰকাৰক গালি পৰা ৰাস্তাৰ কাৰণে তেওঁলোকে মুখত দিয়ে সেনেকুৱা ধৰণৰ মন্তব্য দি আছে। বিশেষকৈ এনেকুৱা এজন নেতা যাক আমি বিচাৰিছিলো, এটা সময়ত হয়তো আমি মুখ্যমন্ত্ৰী আসনতো বহা বিচাৰিছিলো। মই নামেই কৈ দিওঁ, কিমান তললৈকে মানুহ যাব পাৰে, কিমান তললৈকে মানুহ যাব পাৰে, সেই কথাটো অসমৰ ৰাইজে বুজিবলৈ বাকী নাই। কোনে কি মন্তব্য দি আছে আমি দেখি আছো। জীয়াই থকা কালত জুবিন গাৰ্গক কোনে কি মন্তব্য দিছিলে আৰু মৰাৰ পিছত কি মন্তব্য দি আছে। আজিও জুবিন গাৰ্গ ডাঙৰীয়াক লৈ পেলাই কিন্তু মাৰ্কেটিঙে কৰি আছে, ৰাজনীতি কৰি আছে, ব্যৱসায় কৰি আছে, মাৰ্কেটিং কৰি আছে, মাৰ্কেটিং কৰি আছে, বজাৰ লৈ আছে, তেওঁলোকে বজাৰ বৃদ্ধি কৰি আছে তেওঁলোকৰ। ইমান নিজ তলখাপৰ ৰাজনীতি আমি নকৰো, লাগিলে জীৱনত ৰাজনীতিয়ে নকৰো, ৰাজনীতিয়ে নকৰো, লাগিলে ৰাজনীতিয়ে বাদ দিম, কিন্তু নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি আছে। আপুনি মন্তব্য দিব বিচাৰিছে? মই কথাটো এইটোৱে কবলৈ বিচাৰো যে এনেকুৱা নিকৃষ্ট ধৰণৰ পলিটিক্স কৰিব নালাগে।
নিকৃষ্ট পলিটিক্স নহয় ডক্টৰ ভূপেন হাজৰিকাৰ নামত, জ্যোতিপ্ৰসাদৰ নামত, বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত বা আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত এনেকুৱা নিকৃষ্ট ৰাজনীতি কৰাটো আমি সহ্য নকৰো, কেতিয়াও নকৰো আমি কেতিয়াও সহ্য নকৰো। আমাক নালাগে জুবিন গাৰ্গ ডাঙৰীয়াৰ পৰা আমাক টিআৰপি নালাগে। তেওঁৰ আত্মাৰ শান্তি লাভ কৰক, তেওঁ ন্যায় পাওক, তেওঁ ন্যায় পাওক আৰু তেওঁ ন্যায় পালেহে অসমৰ জাতি শান্ত হব, অসমীয়া জাতিটোৱে সুস্থিৰ হব, অসমীয়া মানুহৰ চকুত টোপনি আহিব। আজিলৈকে মানুহ শুব পৰা নাই। গতিকে এই যে নীলাজ কিছুমান নেতাও ওলাইছে, এই নেতাবিলাকে আজি এটা মন্তব্য কৰিছে, কাইলে এটা মন্তব্য কৰিছে, মুঠতে কি কি কৰি কৰি হলেও আজি এমাহত যিবিলাক টিআৰপি ডাউন হৈ গৈছিলে টিআৰপি উঠাবৰ কাৰণে যি টি কাম কৰি আছে। গতিকে নিজৰ লেভেলটো তেওঁলোকে নিজে দেখুৱাই দিলে, ইতিমধ্যে মানুহে বুজি পালে। আৰু এই চৰকাৰখনে যিবোৰ কাম কৰি আছে সেই কামবোৰ মানুহে কিন্তু জাজ কৰি আছে। এতিয়া মানুহে চাই আছে, লক্ষ্য কৰি আছে, জাজ কৰিছে মানুহে। মানুহক আৰু বুজাব নালাগে। গতিকে মই এটা কথাই ক'ম, আৰু এবাৰ কৈছো, প্ৰথমতেও কৈছো আৰু এতিয়াও লাষ্টতো মই এটা কথাই ক'ম যে বীৰ লাচিত সেনা নামটো ব্যৱহাৰ কৰি বীৰ লাচিতক অপমান কৰাৰ আৰু বীৰ লাচিত নহয়, মহাবীৰ লাচিত হয়। নামটোতো ভুল কৰিছে, মহাবীৰক বীৰ বনাই পেলাইছে। মহাবীৰ লাচিতক অপমান কৰাৰ অধিকাৰ। লাচিত বৰফুকন এজন চেঙেলীয়া ফুকলীয়া ল'ৰা নহয়, এটা সাধাৰণ নাম নহয়। লাচিত বৰফুকন মহাবীৰ লাচিত বৰফুকন, যাৰ নামটোতো ভুল কৰিছে, বীৰ কৰি পেলাইছে, মহাবীৰক বীৰ বনাই পেলাইছে তেওঁলোকে। গতিকে মহাবীৰ লাচিত বৰফুকনৰ নামত এই ধৰণৰ নিকৃষ্ট ঘৃণনীয় কাম কৰা সকলক কিন্তু ৰাইজে আচলতে উচিত দণ্ড দিব লাগে। আমি সেইটোৱে বিচাৰো, ৰাইজে দণ্ড দিব লাগে। ৰাইজে এই কথাটো বিচাৰ কৰিব লাগে। কেতিয়াও আবেগত উঠি ভাহি যাব নালাগে যে আমাৰ অসমীয়া ল'ৰা কেইটামানে এনেকুৱা কাম কৰিছে। অসমীয়া ল'ৰাই চুৰ কৰিলে, ডকাইত কৰিলে আমি সমৰ্থন কৰিম নেকি? নিশ্চয় নকৰো। কৰিম নেকি? আজি মোৰ ঘৰৰ ল'ৰাটোক মই ভালকে ৰাখিম, কুশলে ৰাখিম, কাষৰ ঘৰৰ ল'ৰাটোৱে ডকাইত কৰিব, চুৰ কৰিব, এইবিলাক দেখি তেতিয়া আমি সেই ল'ৰাটোক নি পেলাই জেলত সোমোৱাই দিম? মোৰ ল'ৰাটোক মই ভালে ৰাখিম, এনেকুৱা ধৰণৰ কথা হ'ব পাৰে নেকি? নহয়, কেতিয়াও নহয়। মোৰ ল'ৰাটো শ্বহীদ হওক, আপোনাৰ ল'ৰাটো ভালে থাকক, এনেকুৱা কথাই হ'ব পাৰে নেকি? নহয়, কেতিয়াও। গতিকে এই ধৰণৰ কথা নহব। আমি এই কথা মানি নলওঁ। আৰু মই এটা ৰাজনৈতিক দলৰ কৰ্মকৰ্তা বুলিও নহয়, এজন মই সাধাৰণ নাগৰিক হিচাপে, সাংস্কৃতিক কৰ্মী হিচাপেও মই কওঁ যে আমি এনেকুৱা ধৰণৰ নিকৃষ্ট কাম আমাৰ এই জীৱনলৈকে আমি এতিয়া দেখিবলৈ পাইছো। আজি 5-6 বছৰৰ পৰা বেছি হৈ গ'ল এইবোৰ বস্তু। আৰু ভৱিষ্যতে আমি দেখা যে আৰু নাপাম সেইটো নহয়, ভৱিষ্যতেও দেখিবলৈ পাম। কিন্তু এইবোৰ নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব কিন্তু সমাজৰ প্ৰত্যেকজন সচেতন ব্যক্তিৰো আছে। সমাজৰ লগতে চৰকাৰো আছে, প্ৰশাসনৰো আছে। আৰু চৰকাৰে যদি সঁচাকৈয়ে বেন কৰিব বিচাৰিছে তেনেহলে তেওঁলোকে বেন কৰক, আৰু যাতে ভৱিষ্যতে কোনো এনেকুৱা ধৰণে পোখা মেলিব নোৱাৰে তাৰো ব্যৱস্থা কৰক। হয়, নিশ্চয়। ধন্যবাদ বাইদেউ, আপোনাৰ লগত আলোচনা কৰি ভাল লাগিল। গুৰুত্বপূৰ্ণ মন্তব্য আপুনি আগবঢ়াইছে। ধন্যবাদ ফোন কৰাৰ কাৰণে। হয়, ধন্যবাদ।